যে বাচ্চা জন্ম দিয়াত আল্লাহর কোনো ইয়াত ভূমিকা নাথাকে, ইয়াত ভগৱানৰ কোনো ভূমিকা নাথাকে। গিৰিয়েকে বহি আলোচনা কৰিলে কামটো হৈ গ'ল, ইয়াতে আল্লাহৰ কথা নাথাকে। তো কিছুমানে মূৰত বুজাই দিছে যে বাচ্চা আল্লাহ দিয়ে। আল্লাহ দিয়ে, কিন্তু আল্লাহ তেনেকে নিদিয়ে। আল্লাহ আমাৰ ঘৰত আহি বাচ্চা নিদিয়ে, ভগৱানে ঘৰত আহি বাচ্চা নিদিয়ে। আমি বিচাৰো কাৰণেহে আমাৰ ঘৰত বাচ্চা আহে। লাখপতি বাইদেউ আমি তেতিয়া হ'ব পাৰিম যদিহে 10ৰ পৰা 25,000 পাওঁতে আমাৰ ঘৰত বাচ্চা 3টাৰ পৰা 4টা হৈ নাযায়। কিয়? যেতিয়া বাচ্চা বেছি হয়, মাকৰ কষ্ট বেছি হয়, পঢ়াব লাগে, স্কুলত নিব লাগে, তেতিয়া আৰু লাখপতি বাইদেউ চিন্তা কৰি লাভ নাই, হয়নে নহয়? মই যেতিয়া মহিলাসকলক কওঁ 3টাৰ পৰা 4টা হ'ব নালাগে, বাইদেউ সুধো, বাইদেৱে কয় আল্লাহ দি দিয়ে, কি কৰিম এতিয়া? তেতিয়া মই তেওঁলোকক বুজাওঁ যে বাচ্চা জন্ম দিয়াত আল্লাহৰ কোনো ইয়াত ভূমিকা নাথাকে, ইয়াত ভগৱানৰ কোনো ভূমিকা নাথাকে। গিৰিয়েকে বহি আলোচনা কৰিলে কামটো হৈ গ'ল, ইয়াতে আল্লাহৰ কথা নাথাকে। তো কিছুমানে মূৰত বুজাই দিছে যে বাচ্চা আল্লাহ দিয়ে। আল্লাহ দিয়ে, কিন্তু আল্লাহ তেনেকে নিদিয়ে। আল্লাহ আমাৰ ঘৰত আহি বাচ্চা নিদিয়ে, ভগৱানে ঘৰত আহি বাচ্চা নিদিয়ে। আমি বিচাৰো কাৰণেহে আমাৰ ঘৰত বাচ্চা আহে। এতিয়া আমি লাখপতি বাইদেউ হ'ব বিচাৰিলে 3টা ঘৰত বাচ্চা থাকিলে আমাৰ হৈ যাব, 4 নম্বৰ আৰু হ'ব নালাগে। মই ঠিক কৈছো নে নাই কোৱা? কওক। হাঁহি হাঁহি কৈছো, কিন্তু মই ডাঙৰ কথা কৈছো। ঘৰত যদি 3টাত কৰি সন্তান বেছি থাকে, মহিলাসকলে বাচ্চাক ডাঙৰ কৰোঁতেই নিজৰ জীৱনৰ আটাইতকৈ ভাল সময়খিনি পাৰ হৈ যায়, হয়নে নহয়? মই মোৰ মাৰ কথাই জানো। 60 বছৰলৈকে কবিতা লিখা সময় পোৱা নাই, আমাক ডাঙৰ কৰি আছে। এতিয়াহে মায়ে 60 বছৰৰ পিছত এতিয়াহে গান কবিতা লিখা আৰম্ভ কৰিছে। যিটো কাম কৰিব লাগিছিল থাকোঁতে কৰিছে এতিয়া। কাৰণ মহিলাসকলৰ প্ৰাথমিক দায়িত্বটো হ'ল ঘৰৰ বাচ্চাটোক ডাঙৰ কৰা, আৰু অসমীয়া মহিলাই এইটো কাম কৰিবই। কিন্তু আজিকালি তাৰ লগে লগে আমি লাখপতি বাইদেউ হ'ব পাৰোঁ, যেনেকৈ পুষ্পা দেৱী বাইদেৱে লাখপতি বাইদেউ হৈ আমাক সকলোৰে আগত এটা উদাহৰণ হিচাপে থিয় দিছে।